নমস্কাৰ শ্ৰদ্ধা ছাৰ-বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল শিক্ষা ক্ষেত্ৰ সম্পৰ্কীয় যথেষ্ট জৰুৰী নিৰ্দেশনা আহিছে। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। আজি আমাৰ সকলোৰে শিক্ষা ক্ষেত্ৰৰ এপ্লিকেশ্যনটো বা শিক্ষা ক্ষেত্ৰৰ পৰ্টেলটো কি কৰা হ'ব, এটা ফ'ৰ্চ লগ আউট কৰা হ'ব। ফ'ৰ্চ লগ আউট মানে কি হয়, আমি সচৰাচৰ লগত মানে কি কৰিব পাৰোঁ, আমি আমাৰ পৰ্টেলত বা আমি আমাৰ এপ্লিকেশ্যনত নিজাববীয়াকৈ লগ আউট কৰিব পাৰোঁ। কিন্তু শিক্ষা ক্ষেত্ৰৰ যি অ'নাৰ বা শিক্ষা ক্ষেত্ৰৰ যিটো যোনে পৰিচালনা কৰি আছে তেওঁলোকৰ ফালৰ পৰা কি কৰি দিয়া হ'ব, শিক্ষা ক্ষেত্ৰটো নিজাববীয়াকৈ লগ আউট কৰি দিয়া হ'ব। এইটোকে কি বুলি কোৱা হয়, ফ'ৰ্চ লগ আউট কৰি দিয়া হয়। যেনেকৈ আমি কম্পিউটাৰটো কেতিয়াবা কি কৰোঁ, কাম নকৰিলে শ্বাটডাউন নকৰি কম্পিউটাৰৰ যিটো ছুইচ থাকে সেই ছুইচটো টিপি আমি অফ কৰি দিওঁ, তেনেকুৱা ধৰণে ফ'ৰ্চ লগ আউট কৰি দিওঁ, ফ'ৰ্চ শ্বাটডাউন কৰি দিওঁ, তেনেকুৱা ধৰণে ফ'ৰ্চ কি কৰা হ'ব, লগ আউট কৰা হ'ব। গতিকে তাৰপিছত আমি কি কৰিব লাগিব, আমি আমাৰ মোবাইলটো 1 বজাৰ পিছত এবাৰ নেট অন কৰিব লাগিব। আমি আমাৰ মোবাইলটো নেট অন কৰিয়ে থাকোঁ, তথাপিও আমি কি কৰিব লাগিব, দিনৰ 1 বজাৰ পিছত আমি আমাৰ মোবাইলত এবাৰ নেট অন কৰিব লাগিব। আৰু নেট অন কৰাৰ লগে লগে আমি আমাৰ শিক্ষা ক্ষেত্ৰৰ লগত জড়িত যিটো ছিষ্টেমটো পুনৰ তাতে আহি যাব আৰু তাত এবাৰ আমি কি কৰিব লাগিব, লগ ইন কৰিব লাগিব। গতিকে শ্ৰদ্ধা ছাৰ-বাইদেউসকল, ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি জনালোঁ। যিহেতু ছিষ্টেমটো সম্পূৰ্ণ আপডেট হৈ আছে, আমাৰ ছুটিৰ পৰা আৰম্ভ কৰি আটাইখিনি কথা নতুনকৈ যাতে আপডেট হৈ আছে। গতিকে 1 এপ্ৰিলৰ পৰা যিহেতু সকলোবিলাক অনলাইন হ'বলৈ গৈ আছে, গতিকে তাৰ আগতে এইটো শিক্ষা ক্ষেত্ৰৰ তৰফৰ পৰা ফ'ৰ্চ লগ আউট দিয়া হৈছে। আৰু তাৰ এই লগ আউটৰ পিছত আমি কি কৰিব লাগিব, এইটো লগ ইন কৰিবৰ কাৰণে আমি দিনৰ 1 বজাৰ পিছত সকলোৱে এবাৰ নহয় এবাৰ আমাৰ মোবাইলত কি কৰিব লাগিব, নেট অন কৰিব লাগিব। আচলতে নেট অনে থাকে আমাৰ মোবাইলত, বা আমি নেট অন নাথাকিলেও আমি মোবাইলত আমাৰ নেট অন কৰিয়ে থাকোঁ। তথাপিও এইটো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে, আমি আমাৰ মোবাইলত দিনৰ 1 বজাৰ পিছত যাতে কি কৰোঁ, নেটটো অন কৰোঁ, আৰু নেট অন কৰাৰ পিছত শিক্ষা ক্ষেত্ৰটো যাতে এবাৰ লগ ইন কৰোঁ। গতিকে আপোনালোকে আপোনালোকৰ লগৰ শিক্ষক বন্ধু বান্ধৱীসকললৈকে এই ভিডিঅ'টো ফৰৱাৰ্ড কৰক। প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিমানবিলাক ছাত্ৰ ছাত্ৰী পঢ়োৱা শিক্ষক আছে, সকলোৱে যিহেতু শিক্ষা ক্ষেত্ৰৰ জৰিয়তে অনলাইন এটেণ্ডেঞ্চ দিব লাগিব। আৰু 1 এপ্ৰিলৰ পৰা যিহেতু আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত কৰ্মৰত সকলো কৰ্মচাৰীয়ে যিহেতু শিক্ষা ক্ষেত্ৰৰ জৰিয়তে অনলাইন আৰু ইন টাইম আৰু আউট টাইম এটেণ্ডেঞ্চ দিব লাগিব, গতিকে তেওঁলোকেও নিশ্চয় এই কামখিনি কৰিব লাগিব। গতিকে আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ-বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।